বাইকত এক্সিডেণ্ট হৈ মানকাটাৰ পৰা আহি আছিলে মাছুৱা ওচৰত এক্সিডেণ্ট হৈছিল বুলি আমি জানিব পাৰোঁ। যোৱা 7 তাৰিখৰ পৰা ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিলে। তেওঁ কমা অৱস্থাত আছিলে আৰু কমা অৱস্থাতে তেওঁ চিকিৎসা হৈ আছিলে। আৰু এই চিকিৎসা হৈ থকা অৱস্থাত যোৱাকালি আমি গধূলি খবৰ পাইছোঁ যে মনোজৰ মৃত্যু হয়। কিন্তু মনোজৰ মৃত্যু হোৱাৰ পিছত তেওঁলোকে ক'লে যে পষ্টমাৰ্টম কৰি নিব লাগিব। আৰু আজি পষ্টমাৰ্টম কৰি আমাক অসম মেডিকেলৰ পৰা যি ডেড বডি যি পঠাইছে, এই ডেড বডিটো আমাৰ মনোজ বাউৰীৰ ডেড বডি নহয়। আমি এইটো গোটেই খামলুঙৰ ৰাইজে গম পাইছে, চাইছে। বহুত বয়সস্থ মানুহ এজনৰ ডেড বডি আমাক দি পঠাইছে। আৰু মনোজৰ বয়স প্ৰায় 19-20 বছৰ হ'ব। আৰু ই যেতিয়া মানে বাইকৰ পৰা পৰিছিলে তাৰ স্পট আমি চাইছিলোঁ, তাৰ ফটো ভিডিঅ' আমি চাইছোঁ। আৰু ইয়াত কোনো মানে চেহেৰাত আমি স্পট দেখি পোৱা নাই, এইভাগে দেখা নাই। আমি খামলুংবাসী ৰাইজে আমাৰ যিজন ল'ৰা ঢুকাইছে মনোজ বাউৰী, আমি মনোজ বাউৰীৰ মৃত্যুৰ যিটো ডেড বডি আমি দাবী কৰিছোঁ। আমাক তাৰ ডেড বডি লাগিব। আৰু এই ডেড বডি যাৰ হয় তেওঁলোকে অসম চিকিৎসা মহাবিদ্যালয় তেওঁলোকক চমজাই দিয়াৰ ব্যৱস্থা কৰক। আৰু এই ডেড বডি আমাৰ ইয়াৰ পৰা মানে উঠাই লৈ যাব লাগে। ঠিক আছে।